যিহেতু আজি মোৰ প্ৰথম ভিডিঅ'টো দিছোঁ, মই মোৰ প্ৰথম ভিডিঅ'টোত আজি আমাৰ এডিআৰই পৰীক্ষাত আহিবলগীয়া সময়ৰ লগত সম্বন্ধিত কেইটামান প্ৰশ্নৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ। যিকেইটা প্ৰশ্নৰ উত্তৰ অতি সহজতে আমি সমাধান কৰিব পাৰোঁ। প্ৰথমটোত চাওকচোন, ইয়াতে মই লিখি থৈছোঁ সময় অৰ্থাৎ টাইম এণ্ড ৱৰ্ক, আৰু তাৰ লগে লগে আছে এফিচিয়েঞ্চি ৱৰ্ক টাইম। মানে এফিচিয়েঞ্চি মানে হৈছে কাম কৰাৰ দক্ষতা, অৰ্থাৎ সেই ব্যক্তিজনৰ কাম কৰাৰ দক্ষতা, তেওঁৰ সময় আৰু তেওঁৰ কাম, সেইসমূহৰ সময়ৰ প্ৰথম অংকটো দিয়া আছে। ইফ এ মেন কমপ্লিট এ পিচ অফ ৱৰ্ক ইন 12 days এণ্ড মেন বি কমপ্লিট দ্য চেম পিচ অফ ৱৰ্ক ইন 20 days, ইফ দে ৱৰ্ক টুগেডাৰ হাউ মেনি days দ্য ৱৰ্ক উইল বি কমপ্লিটেড। তাৰমানে এ নামৰ মানুহজনে এটা কাম সম্পূৰ্ণ কৰিবলৈ 12 দিন আৰু বি নামৰ মানুহজনে এটা কাম সম্পূৰ্ণ কৰিবলৈ 20 দিনৰ প্ৰয়োজন হয়। এতিয়া যদি দুয়োজন ব্যক্তিয়ে একেলগে কামটো কৰে, তেতিয়াহ'লে সেই কামটো কিমান দিনত সম্পূৰ্ণ হৈ উঠিব। তো সেইটো কৰিবলৈ যাওঁতে আমি প্ৰথমে দুয়োটাৰে সময় দুটা, অৰ্থাৎ সময়ৰ বাবে আমাক যিকেইটা নম্বৰ দিয়া হৈছে 12 আৰু 20, এই সময়ৰ বাবে দিয়া নম্বৰকেইটাৰ আমি লসাগু অৰ্থাৎ এলচিয়াম নিৰ্ণয় কৰিব লাগিব। অৰ্থাৎ 12 আৰু 20ৰ লসাগু অৰ্থাৎ এলচিয়াম হৈছে 60। যিহেতু এইটোৰ নিৰ্ণয়ৰ পদ্ধতি আমি সৰুতে স্কুলত পঢ়িছিলোঁ, কিন্তু এতিয়া আমি ইয়াক এটা অতি সহজ পদ্ধতিৰে উলিয়াব পাৰোঁ যে এই যিটো 20 অৰ্থাৎ যিটো ডাঙৰ সংখ্যা, এই সংখ্যাটোৰ লগত আমি 1ৰ পৰা ক্ৰমান্বয়ে পূৰণ কৰি যাম। 20ৰ লগত 1 পূৰণ কৰিলে 20, আৰু সেই 20টো যদি 12ৰে সম্পূৰ্ণৰূপে বিভাজিত হয় অৰ্থাৎ ডিভাইডেড হয়, তেতিয়াহ'লে ইয়াৰ কি হ'ব পাৰে, এলচিয়াম বা লসাগু হ'ব পাৰে। তো এতিয়া 20ৰে সম্পূৰ্ণৰূপে যেতিয়া আমি 20ৰ লগত 3 পূৰণ কৰিলোঁ, আমি 60 পালোঁ অৰ্থাৎ 60, আৰু ই হৈছে 12ৰে সম্পূৰ্ণ বিভাজিত অৰ্থাৎ সম্পূৰ্ণৰূপে ই ডিভাইডেড হয়। সম্পূৰ্ণৰূপে বিভাজিত এই নম্বৰটোৰ পৰা আমি এতিয়া কি কৰিম, এই বিভাজিত নম্বৰটোৰ লগত আমি কি পূৰণ কৰিলে সম্পূৰ্ণৰূপে বিভাজিত হয়, সেই নম্বৰটো নিৰ্ণয় কৰিলোঁ। সেইটো যিহেতু বহুতেই ইজি হয়, 12ৰ লগত আমি 5 পূৰণ কৰিলে অৰ্থাৎ মাল্টিপ্লাই কৰিলে আমি 60 পাব পাৰোঁ। তো এতিয়া 12 আৰু ইয়াৰ যিহেতু এলচিয়াম অৰ্থাৎ লসাগু 60 আছিলে, আৰু ইয়াৰ পৰা ইয়াৰ এফিচিয়েঞ্চিটো আমি নিৰ্ণয় কৰিব পাৰোঁ, ইয়াক সম্পূৰ্ণৰূপে বিভাজিত কৰি 5 আৰু 3, আৰু ক্ৰমান্বয়ে এই দুটাক আমি যোগ কৰি লোৱাৰ পাছত আমাৰ দুয়োটাৰে ৱৰ্ক এফিচিয়েঞ্চি অৰ্থাৎ কৰ্মদক্ষতা হ'ল 8। এতিয়া আমি পোৱা এই যিটো 60, এই 60টোৰ লগত আমি যিটো এই কৰ্মদক্ষতাৰ 8টো পাইছিলোঁ, যোগ কৰি 5 × 3 = 8, সেই 8ৰে আমি সেই 60টো কি কৰিম, হৰণ কৰিম, আৰু হৰণ কৰাৰ পাছত আমি 8ৰে যদি 60 হৰণ কৰোঁ, আমি কি পাম, 7.5, অৰ্থাৎ এই কামটো কৰিবৰ বাবে এ আৰু বি দুয়োজন ব্যক্তিকে 7.5 দিন অৰ্থাৎ 7 দিন আৰু আধা দিনৰ প্ৰয়োজন হ'ব। তো এনেদৰেই আৰু বহুত সহজ উপায়েৰে আমি এইসমূহ অংক অতি সহজতে কি কৰিব পাৰোঁ, তাৰ ফলাফলসমূহ নিৰ্ণয় কৰি, যিহেতু আমাৰ অবজেক্টিভ আজিত আমি চিলেক্ট কৰিব লাগে শুদ্ধ উত্তৰটো, আমি অতি সোনকালে ইয়াৰ উত্তৰটো উলিয়াই তাত আমি শুদ্ধটোত টিক কৰিব